নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে তোমালোকক স্বাগতম মই তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী তৰালী মেম মই আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ অন্তৰ্গত পাঠ নম্বৰ 6 ভাৰতবৰ্ষত ব্ৰিটিছ শাসন প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ পাঠটি বিষয়ে আলোচনা কৰিম এই পাঠটিত তোমালোকে ব্ৰিটিছ শাসন ভাৰতত কেনেকৈনো আৰম্ভ হৈছিল ইয়াৰ কাৰণ কি লগতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিদ্বন্দ্বিতাৰ কাৰণবোৰ আমি বিশ্লেষণ কৰিম এই পাঠৰ জৰিয়তে তোমালোকে এইখিনি জানিব পাৰিবা দেই ঠিক আছে পিছলৈ এই পাঠটিলৈ আগবাঢ়ো আহা ভাৰতবৰ্ষত ব্ৰিটিছসকল অহাৰ পিছৰে পৰা বা বিদেশী জাতিবোৰ অহাৰ পিছৰৰ পৰা দুটা ক্ষেত্ৰত পথ পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাম সেইটো হৈছে কি ৰাজনৈতিক আৰু আৰ্থ সামাজিক দিশত ভাৰতবৰ্ষত 1800 শতিকাত ডাঙৰ এটা পৰিৱৰ্তন হৈছিল কাৰণ ৰাজনৈতিক ক্ষেত্ৰত আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিদেশী জাতিবোৰে বিশেষকৈ ব্ৰিটিছ আৰু ফৰাচীসকলে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ দিশত তেওঁলোকে হস্তক্ষেপ কৰিছিল আৰু এই সুবিধাখিনি দিছিল কোনে ভাৰতৰ যিবোৰ গৃহ কণ্ডল ভাৰতৰ ৰাজ্যবোৰৰ মাজত হৈ আছিল এইবোৰে বাহিৰৰ জগতৰ এই ব্ৰিটিছ বা ফৰাচীসকলক সুবিধা দিছিল ঔৰংজেবে যেতিয়া শাসনত আছিল ক্ৰমান্বয়ে তেওঁৰ পিছৰে পৰা বাবৰে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্য ক্ৰমান্বয়ে অৱনমিত বা ধ্বংসৰ গৰাহলৈ ধাৱিত হৈছিল তোমালোকে জানা যে বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঔৰংজেবৰ সময়ত ভাৰতৰ বহুতখিনি ঠাই প্ৰায় দক্ষিণাত্যৰ কিছু ঠাই বাহিৰে সম্পূৰ্ণ ভাৰতখন মোগলে আগুৰি লৈছিল কিন্তু ঔৰংজেবৰ পিছত তেওঁ যিবোৰ শাসক আহিলে সেই শাসকবোৰে কিন্তু ঔৰংজেবৰ সমান কি কৰিলে শাসন কৰিব নোৱাৰিলে তাৰ উপৰি ঔৰংজেবে যি কঠোৰ নীতি অৱলম্বন কৰিছিল এই কঠোৰ নীতিৰ পিছৰে পৰা ভাৰতৰ যিবোৰ দেশীয় ৰাজ্য আছিল যেনে মাৰাঠা শিখ আৰু জাটসকলে মোগলৰ নিয়ন্ত্ৰণক প্ৰতিহত কৰি নিজকে স্বাধীন বুলি ঘোষণা কৰিলে কাৰণ ঔৰংজেবৰ পিছৰে পৰা মোগল সাম্ৰাজ্য ক্ৰমান্বয়ে কি হ'ল তেওঁলোক শিথিল হ'বলৈ ধৰিলে এনে সময়তে 1707 চনত যেতিয়া ঔৰংজেবৰ মৃত্যু হ'ল ঔৰংজেবৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ পিছৰ মোগল যিবোৰ সম্ৰাটসকল আছিলে তেওঁলোক সাধাৰণতে কি আছিলে দুৰ্বল আছিল আৰু এই দুৰ্বলতাৰ সুযোগ লৈ এই মাৰাঠা বা শিখসকলে বা জাটসকলে কি কৰিলে বিদ্ৰোহ আৰম্ভ কৰিলে আৰু নিজকে কি কৰিলে স্বাধীন বুলি ঘোষণা কৰি দিলে কাৰণ তেওঁলোকে আৰু ব্ৰিটিছ মোগলৰ তলতীয়া হৈ থাকিব নিবিচাৰিলে সেইখিনি সময়ত মোগলৰ কি হ'ল তেওঁলোকৰ শাসনো কি হৈ পৰিছিলে কমজোৰ হৈ গৈছিল তাৰমানে শক্তিহীন হৈ পৰিছিলে বিভিন্ন প্ৰান্তত এই উদ্ভৱ হোৱা বিদ্ৰোহ দমন কৰাত এই মোগলৰ শাসকসকল কি হৈ গ'ল তেওঁলোক কিন্তু সক্ষম নহল পিছলে ভাবা এনেকুৱা এটা গৃহ কণ্ডল বা এনেকুৱা এটা আভ্যন্তৰীণ পৰিস্থিতিৰ সুযোগ এতিয়া কোনে ল'ব কোৱাচোন বাৰু এই সুযোগবোৰ ল'ব এতিয়া কোনে জানানে ইউৰোপৰ এই বেপাৰী জাতিসকলে এতিয়া তোমালোকে নিশ্চয় জানা মই কাৰ কথা কৈছো বেপাৰী জাতি মানে কোন জানানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা মই তোমালোকক ক'ব বিচাৰিছো কাৰণ তেওঁলোকে চেষ্টা কৰি আছিল ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ আৰু এই সুবিধা কি হ'ল তেওঁলোকে পালে এই অস্থিৰতাৰ সুযোগ লৈ ভাৰতীয় ৰাজনীতিত ইউৰোপীয় এই জাতিটোৱে বিশেষকৈ ফ্ৰান্স আৰু ব্ৰিটিছসকলে ভাৰতীয় অৰ্থনীতিৰ লগতে জড়িত হৈ পৰিলে সেইখিনি সময়ত বম্বে মাদ্ৰাজ আৰু কলিকতাত ব্ৰিটিছৰ মূল ঘাটি আছিল তাৰমানে ব্ৰিটিছৰ যিটো হেডকোৱাৰ্টাৰ বুলি কয় বা মূল কুঠি এইবোৰ ঠাইত আছিল আৰু ঠিক সেইদৰে ফৰাচীসকলৰ আকৌ মুঠ কুঠি আছিলে বা মুখ্য কুঠিটো আছিলে তেওঁলোকৰ চন্দননগৰ তোমালোকে এইটো মনত ৰাখিবা ফৰাচীসকলৰ ঘাটি আছিলে চন্দননগৰ ঠিক সেইদৰে বম্বে মাদ্ৰাজ কলিকতা আছিল ব্ৰিটিছসকলৰ
1740 চনত সেইখিনি সময়ত অষ্ট্ৰিয়াত এক ডাঙৰ ঘটনা ঘটিছিল কাৰণ এই ঘটনাটোৱে কি কৰিলে ব্ৰিটিছ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ চলিয়ে আছিলে তেওঁলোকে কিহৰ ওপৰত প্ৰতিদ্বন্দ্বিতা আছিল যে কোনে ভাৰতৰ ৰাজনীতিত দখল কৰিব পাৰে এয়াই আছিল তেওঁলোকৰ মূল উদ্দেশ্য কিন্তু এই উদ্দেশ্য লৈ দুইটা জাতিৰ মাজত কি হৈছিল প্ৰতিদ্বন্দ্বিতা হৈছিল এনে সময়তে ইউৰোপৰ অষ্ট্ৰিয়াত উত্তৰাধিকাৰীৰ এখন যুদ্ধ সৃষ্টি হৈছিল উত্তৰাধিকাৰী মানে কি জানা নাই তোমালোকে উত্তৰাধিকাৰী মানে যে ৰাজ্যত কোনে এতিয়া সিংহাসনত বহিব বা কোনে শাসন কৰিব এয়াই আছিল উত্তৰাধিকাৰী যুদ্ধ আৰু এইটো হৈছিল কেতিয়া 1740 চনত তোমালোকে মনত ৰাখিবা এই উত্তৰাধিকাৰী যুদ্ধত ব্ৰিটিছ আৰু ফৰাচীসকলে বিৰোধী পক্ষত অৱতীৰ্ণ হ'বলগীয়া হ'ল কিন্তু যুদ্ধ কৰিবলৈ তেওঁলোক বাধ্য হোৱাৰ ফলতো ভাৰত যিটো যুদ্ধ অষ্ট্ৰিয়াত হৈছিলে ঠিক তেনেকুৱাই প্ৰভাৱ আকৌ কি হৈ গ'ল ভাৰততো পৰিলে কাৰণ সেইখিনি সময়ত ভাৰততো ফৰাচীসকল বা ইষ্ট ইণ্ডিয়া সকলৰ মাজত কি হৈছিলে প্ৰতিদ্বন্দ্বিতাৰ যুদ্ধ চলি আছিল গতিকে অষ্ট্ৰিয়াত যিটো যুদ্ধ হ'ব তো ইয়াৰ প্ৰভাৱ নিশ্চয় ভাৰততো পৰিব আৰু তেতিয়া কি হ'ল তেওঁলোক দুইটা জাতিৰ মাজত কি হ'ল সম্পৰ্ক জটিল হ'বলৈ ধৰিলে তোমালোকে ইমানখিনিতো চাগে নিশ্চয় বুজি পাইছা তাৰ পাছত চাবা 1745 চনত ব্ৰিটিছ নৌসেনাই ফৰাচী জাহাজ এখন আটক কৰি পণ্ডিচেৰীত ফৰাচী বসতিলৈ ভাবুকি সৃষ্টি কৰিলে এতিয়া এই কথাষাৰ শুনিবা দেই যিহেতু দুয়োটা জাতিয়ে ভাল সুবিধা এটা পোৱাৰ চেষ্টা এটা কৰি আছিল যাতে কোনে নিজৰ মাহাত্ম্য নিজৰ শক্তি প্ৰদৰ্শন কৰিব পাৰে এনে সময়তে ব্ৰিটিছে কি কৰিলে এটা ষড়যন্ত্ৰ কৰিলে কি যে ফৰাচীসকলৰ যিটো পণ্ডিচেৰীত তেওঁলোকৰ কুঠি আছিল বা ঘাটি আছিল তাতে তেওঁলোকৰ নৌবাহিনী আছিলে এই নৌবাহিনীৰ জাহাজ এখন কি কৰিলে ব্ৰিটিছসকলে আটক কৰি ৰাখিলে ইয়াৰ উত্তৰত আকৌ ফ্ৰান্সো কি হ'ল মনে নাথাকিলে ফ্ৰান্সো কি কৰিলে গভৰ্ণৰ ডুপ্লেক্স এতিয়া তোমালোকে নতুন নাম এটা শুনিবা এওঁ হৈছে গভৰ্ণৰ ডুপ্লেক্স ফ্ৰান্সিছ ডুপ্লেক্স তেওঁ ফ্ৰান্সৰ কি আছিলে জেনেৰেল আছিলে গভৰ্ণৰ ডুপ্লেক্সে কি কৰিলে ব্ৰিটিছৰ পৰা আকৌ তেওঁলোকৰ মাদ্ৰাজ দুৰ্গ দখল কৰিলে তোমালোকে কথাটো বুজি পাইছানে ফৰাচীসকলে যিহেতু ব্ৰিটিছৰ পণ্ডিচেৰীত তেওঁলোকৰ জাহাজ আটক কৰিলে ঠিক সেই তাৰ প্ৰত্যুত্তৰ স্বৰূপে ফৰাচীসকলেও কি কৰিলে ব্ৰিটিছৰ মাদ্ৰাজ দখল কৰিলে দেখা পাইছা নহয় তোমালোকে নিশ্চয় দেখা পাইছা এই দেখিলানে এয়া জাহাজৰ ঘাটি এই এনেকুৱাই জাহাজৰ ঘাটি কি কৰিলে ব্ৰিটিছসকলে আটক কৰি ৰাখি থৈ দিলে এয়াই তেওঁলোকৰ মাজত আকৌ এতিয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ এটা চল আৰম্ভ হৈ গ'ল এনে সময়তে ঠিক একেই ঘটনা যিটো উত্তৰাধিকাৰী ঘটনা ভাৰতৰ অন্য ৰাজ্যবোৰতো কিন্তু চলি আছিলে সেইখিনি সময়ত কৰ্ণাটকতো কি হৈছিলে নবাবৰ পৰা সহায় বিচাৰিলে যদিও ইংৰাজসকলে কিন্তু এই সহায় তেওঁলোক কিন্তু কি কৰিব নোৱাৰিলে পৰাস্ত কৰিব নোৱাৰিলে তাৰমানে কি ইংৰাজ আৰু ফৰাচীসকলৰ মাজত যিহেতু এতিয়া প্ৰতিদ্বন্দ্বিতাৰ যুঁজ হ'লেই তোমালোকে গমেই পাইছা যে তেওঁলোকৰ কাৰণটোতো পায়ে গ'ল তেওঁলোকে কিন্তু ইংৰাজে প্ৰথম অৱস্থাত ফৰাচীসকলেতো ইংৰাজক হেৰুৱালে ইংৰাজসকলে কি কৰিলে ফৰাচীসকলৰ হাতত তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিব নোৱাৰিলে তেওঁলোক পৰাপক্ষত চেষ্টা কৰিছিল যে ফৰাচীসকলক হেৰুৱাব কিন্তু প্ৰথম অৱস্থাত ফৰাচীসকলক তেওঁলোকে কি কৰিব নোৱাৰিলে হেৰুৱাব নোৱাৰিলে তো কি কৰিলে ইংৰাজে গৈ তেওঁ কৰ্ণাটকৰ নবাবৰ পৰা তেওঁ কি কৰিলে ইংৰাজসকলে কি কৰিলে সহায় বিচাৰিলে কাৰ কাৰণে ফৰাচীসকলক দমন কৰিবলৈ সেই একে সময়তে ইউৰোপত যুদ্ধ বিৰতি তৎক্ষণাতে হ'ল তাৰমানে এই ঘটনাবোৰ সচৰাচৰ সমসাময়িক হিচাপে ঘটি আছিলে ইউৰোপত যেহেতু কি হৈ আছিলে অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ হৈ আছিল ব্ৰিটিছ আৰু ফৰাচীসকলৰ মাজত তোমালোকক অলপ আগতে মই কৈছোৱেই ঠিক তেনে সময়তে ভাৰততো যিহেতু হৈ আছিলে ব্ৰিটিছ আৰু ফৰাচীসকলৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ যুঁজ সেইখিনি সময়তে ইউৰোপত যিটো অষ্ট্ৰিয়াৰ উত্তৰাধিকাৰী যুদ্ধ হৈছিল এই যুদ্ধখন তাৰমানে কি হ'ল
সন্ধিলৈ পৰিণত হ'ল তাৰমানে যুদ্ধখন সমাপ্ত হ'ল তো তেওঁলোকৰ মাজত সন্ধি হ'ল সাময়িকভাৱে কি হ'ল যুদ্ধখন অন্ত পৰিলে গতিকে তোমালোকে ভাবা যদি ইউৰোপত ব্ৰিটিছ আৰু ফ্ৰান্সৰ মাজত যদি সন্ধি হয় তো সেই সন্ধিৰ প্ৰভাৱ ভাৰততো পৰিব তো উপায় নাপায় কি হ'ল ব্ৰিটিছ আৰু ফৰাচীৰ মাজত ভাৰততো কি হৈ গ'ল সন্ধি হ'বলৈ বাধ্য হ'ল সেই মৰ্মে ফৰাচীসকলে বন্দী ব্ৰিটিছসকলক দখল কৰা সকলোবোৰ ঠাই ঘূৰাই দিবলগীয়া হ'ল তাৰমানে কথাটো বুজি পাইছানে ফৰাচীসকলে ব্ৰিটিছৰ বহুত ঠাইটো দখল কৰি থৈ দিছিলে তো যিহেতু তেওঁলোকৰ মাজত কি হৈ গ'ল সন্ধি হ'ল তো সন্ধি হোৱাৰ কাৰণে তেওঁলোকে সকলোবোৰ ঠাই আকৌ ঘূৰাই দিয়ে আকৌ ইয়াৰ আছিল তাৰমানে কি ইতিহাসৰ প্ৰথম কৰ্ণাটক যুদ্ধ তাৰমানে কৰ্ণাটক যুদ্ধত অন্তিম ক্ষণত কি হ'ল ব্ৰিটিছ আৰু ফৰাচীৰ মাজত কি হ'ল সন্ধি হ'ল আৰু এই সন্ধিত কি হৈ গ'ল ফৰাচীসকলে ব্ৰিটিছসকলে যিমানবোৰ ঠাই দখল কৰিলে সকলোখিনি কিন্তু কি কৰিলে তেওঁলোকে ঘূৰাই দিবলৈ বাধ্য হ'ল তোমালোকে এইখিনি সময়তে গম পালা যে এইয়ে আছিলে কৰ্ণাটকৰ প্ৰথম যুদ্ধ এতিয়া কৰ্ণাটকৰ প্ৰথম যুদ্ধৰ পিছত এতিয়া কি হ'ল চাবা ইংৰাজ আৰু ফৰাচীসকলে ভাৰতীয় ৰাজনীতিৰ ওপৰত নিয়ন্ত্ৰণ বিচাৰিছিল এইটো বৰ ডাঙৰ কথা এইটো তোমালোকে আগতেই গম পাইছা এই পাঠৰ প্ৰথম আৰম্ভণিতে মই কৈছিলো যে তেওঁলোকে নিজৰ প্ৰতিদ্বন্দ্বী হৈ ভাৰতৰ ৰাজনীতিত নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছিল আৰু ভাৰতৰ ৰাজনীতি কি কৰিব বিচাৰিছিল তেওঁলোকে দখল কৰিব বিচাৰিছিল যদিও কৰ্ণাটক যুদ্ধৰ পিছত তেওঁলোকৰ মাজত সন্ধি হ'ল তথাপিতো কিন্তু তেওঁলোকে এই আশাটো বা এই হাবিয়াসটো তেওঁলোকে এৰি দিয়া নাছিলে তেওঁলোকে ভাৰতৰ ৰাজনীতিৰ নিয়ন্ত্ৰণ বিচাৰিছিলে এই এটা সুযোগ পালে 1748 চনত হায়দৰাবাদৰ নিজামৰ মৃত্যুৰ সময়ত এই এটা সুযোগ তেওঁলোকে আকৌ পালে তাৰমানে আকৌ তেওঁলোক সন্মুখাসন্মুখী সময়ত আহিবলৈ বাধ্য হ'ল ইংৰাজ আৰু ফৰাচীসকল কেতিয়া যেতিয়া হায়দৰাবাদৰ নিজামৰ মৃত্যু হ'ল তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ নাছিৰ জং আৰু নাতি মুজাফৰ জং দুয়োজনে সিংহাসন দখল কৰিবলৈ বিচাৰিলে তাৰমানে হায়দৰাবাদৰ নিজামৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ নাছিৰ জং আৰু তেওঁ এজন নাতি আছিলে নিজামৰ তেওঁৰ নাম আছিলে কি মুজাফৰ জং এওঁ দুয়োজনে সিংহাসনৰ দাবীদাৰ আছিল কৰ্ণাটকত চান্দ চাহেবে আকৌ ঠিক একেই সময়তে কৰ্ণাটকতো এটা আৰু আন এটা উত্তৰাধিকাৰী যুদ্ধ হৈ আছিলে চাবা তোমালোকে কেনেকে ব্ৰিটিছ বা ফৰাচীসকলে কি ৰকম সুবিধাবোৰ পাব কাৰণ ভাৰতৰ বহুত ঠাইত বা বহুত ৰাজ্যত এই উত্তৰাধিকাৰী যুদ্ধই কি কৰিলে ব্ৰিটিছৰ কাৰণে এটা সুবিধা আনিলে তোমালোকে অলপ আগতে পালা হায়দৰাবাদৰ কথা ঠিক একে সময়তে কি হ'ল কৰ্ণাটকতো আকৌ কি হৈছিল উত্তৰাধিকাৰী যুদ্ধ হৈছিল কাৰণ কৰ্ণাটকত চান্দ চাহেবে মাৰাঠাৰ পৰা স্বাধীনতা লাভ কৰি আনোৱাৰুদ্দিনৰ ঠাই ল'বলৈ বিচাৰিছিল তাৰমানে সেইখিনি সময়ত কৰ্ণাটকৰ যিজন ৰজা আছিলে আনোৱাৰুদ্দিন বা নবাব আছিলে তেওঁ অতৰাই চান্দ চাহেবে কি হৈছিলে তেওঁ সিংহাসন বিচাৰিছিল তেওঁ তাৰমানে সিংহাসন দখল কৰিব বিচাৰিছিল সেই সময়ত গভৰ্ণৰ ডুপ্লেক্সে গোপনে মুজাফৰ জং আৰু চান্দ চাহেবক সমৰ্থন কৰিছিল তাৰমানে এই উত্তৰাধিকাৰী যিটো যুদ্ধ চলি আছিলে এই উত্তৰাধিকাৰী যুদ্ধৰ সুবিধাটো কোনে ল'লে ফ্ৰান্সে কি কৰিলে তেওঁ গোপনে মুজাফৰ জং আৰু চান্দ চাহাবক কি কৰিলে সমৰ্থন কৰিলে আৰু তেওঁলোকৰ আভ্যন্তৰীণ সংঘাতত তেওঁলোক কি ফ্ৰান্সসকল কি হৈ গ'ল জড়িত হৈ গ'ল এতিয়া চোৱা ফ্ৰান্সে যদি তলতলে ষড়যন্ত্ৰ কৰি তেওঁলোকৰ লগত মিত্ৰতা কৰিব পাৰে তো ব্ৰিটিছেনো কিয় মনে মনে থাকিব এতিয়া চাবা ব্ৰিটিছো কেনেকৈ ৰাজনীতিত হস্তক্ষেপ কৰিব ফৰাচী চান্দ চাহাব আৰু মুজাফৰ জং এই তিনিওজনৰ মিত্ৰতাত বা যৌথ আক্ৰমণত আনোৱাৰুদ্দিন নিহত হ'ল আৰু তেওঁৰ পুত্ৰ মহম্মদ আলীয়ে উপায় নাপায় ত্ৰিচুনাপল্লীত পলাই যাবলৈ বাধ্য হ'ল তাৰমানে এই তিনিওটাৰ মিত্ৰতাই কি কৰিলে আনোৱাৰুদ্দিনক মৃত্যুদণ্ডিত কৰিলে আৰু উপায় নাপায় আনোৱাৰুদ্দিনৰ পুত্ৰ ত্ৰিচুনাপল্লীলৈ আশ্ৰয়ৰ বাবে পলাই গ'ল এতিয়া ফৰাচীসকলৰ এই কাৰ্যত কিন্তু এতিয়া ব্ৰিটিছসকলে মনে মনে নাথাকে ব্ৰিটিছে কি কৰিব নাছিৰ জং আৰু মহম্মদ আলীক এতিয়া তেওঁ সমৰ্থন কৰিলে তাৰমানে ফৰাচীসকলে যাক সহায় কৰিছে তো তেওঁলোকৰ অপজিট বা তেওঁলোকৰ বিৰোধী পক্ষক এতিয়া কোনে সহায় কৰিব ব্ৰিটিছসকলে এতিয়া তেওঁলোকৰ বিৰোধত কোন আছিলে নাছিৰ জং আৰু মহম্মদ আলী নাছিৰ জঙক হত্যা কৰা হয় এতিয়া কি কৰিলে ষড়যন্ত্ৰৰ বলি হ'ল এতিয়া কোন জানানে এই নাছিৰ জং তাৰমানে কি জানানে এইবোৰ এক ধৰণৰ চাৰিওপিনৰ পৰা ষড়যন্ত্ৰ সিংহাসনৰ দাবীদাৰৰ বাবে আৰু ব্ৰিটিছ আৰু
ফৰাচীসকলৰ কথা হ'ল কি তেওঁলোকে ভাৰতত নিজৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল যেনেকে নহওক নাছিৰ জঙক হত্যা কৰা হ'ল আৰু ফৰাচী সমৰ্থনত মুজাফৰ জং হায়দৰাবাদৰ নিজাম হ'ল পিছলৈ মুজাফৰ জঙক হত্যা কৰা হ'ল এতিয়া কথা হ'ল কি যিজন মুজাফৰ জঙক ফৰাচীসকলে হায়দৰাবাদৰ নিজাম বনালে বা ৰজা বনালে কিন্তু তেওঁ কিন্তু বেছি দিন কি কৰিব নোৱাৰিলে তেওঁ সিংহাসন দখল কৰিব নোৱাৰিলে বা সিংহাসন সম্ভালিব নোৱাৰিলে বা শাসন কৰিব নোৱাৰিলে তেওঁকো কি কৰিলে আততায়ী হাতত তেওঁকো কি কৰা গ'ল হত্যা কৰা হ'ল আৰু ফৰাচীসকলে এইবাৰ কাক জানানে চালাবত জঙক কি কৰিলে নিজে গোপনে তেওঁ কি কৰিলে হায়দৰাবাদৰ নিজাম ঘোষণা কৰিলে যিহেতু ফৰাচীসকলে তেওঁলোকক বহুত সহায় কৰিছিল মুজাফৰ জঙক কৃতজ্ঞতা স্বৰূপে এতিয়া ফৰাচীসকলে কি কৰিব কিছুমান উপহাৰ পাব এতিয়া কি উপহাৰ পাব চাবা দেই ফৰাচীসকলক কি কৰিলে মুজাফৰ জং আৰু চালাবত জঙে কৃষ্ণা নদীৰ দক্ষিণে থকা ভূমি আৰু মছলিপট্টমৰ বন্দৰ তেওঁক উপহাৰ দিলে এইটো কথা তোমালোকে অকণমান মন দি ভালকে শুনা যে যিহেতু ফৰাচীসকলে তেওঁলোকক ৰাজনীতিত বা সিংহাসন দখল কৰাত যেহেতু মুজাফৰ জং বা চালাবত জঙক সহায় কৰিছিল তো তাৰ প্ৰত্যুত্তৰ স্বৰূপে কিবা নহয় কিবা এটাতো দিব লাগিব নহয় জানো ফৰাচীসকলে কি পালে জানানে কৃষ্ণা নদীৰ দক্ষিণে বহুত ভূমি আছিল বহুত মাটি আছিল এই মাটিবিলাকক কাক দি দিলে ফৰাচীসকলক দিলে আৰু লগতে মছলিপট্টমত যিটো বন্দৰ আছিল এই বন্দৰটো কাক দি দিলে ফৰাচীসকলক দিলে তোমালোকে বুজি পাইছা নে ক্ৰমান্বয়ে এইয়া লাহে লাহে ফৰাচীসকলে কি হ'ল নিজৰ স্থান শক্তিশালী কৰিবলৈ পাৰিলে ঠিক তেনে সময়তে কৰ্ণাটকৰ নবাব চান চাহাবেও ফৰাচীসকলক পণ্ডিচেৰীৰ ওচৰত থকা ৮০খন গাঁও দান দিলে এতিয়া এই এটা কথা হ'ল যেহেতু কৰ্ণাটকৰ নবাবকো তেওঁ চান চাহাবক ফৰাচীসকলে সহায় কৰিছিল তো তাৰ বদলি কৰ্ণাটকৰ নবাবেও কি কৰিলে ফৰাচীসকলক ৮০খন গাঁও তোমালোকে ভাবি চোৱা ৮০খন গাঁও এই সকলোবোৰ ঠাই কি পালে কৃষ্ণা নদীত থকা কাষত থকা ভূমি মছলিপট্টমৰ বন্দৰ ৮০খন গাঁও এইবোৰ সকলো ঠাই যদি ফৰাচীসকলে পায় পিছলে অনুমান কৰা তোমালোকে তা ফৰাচীসকলৰ কি হ'ব শক্তি বাঢ়িবনে চোৱা ক্ৰমান্বয়ে ফৰাচীসকলৰ শক্তি বাঢ়ি আহিলে এই উপহাৰসমূহে আকৌ কৰ্ণাটক আৰু হায়দৰাবাদত ফ্ৰান্সৰ স্থিতি কি কৰিলে শক্তিশালী কৰিলে তোমালোকক অলপ আগতে মই ক'লোৱেই এইদৰে ফ্ৰান্সৰ শক্তি লাহে লাহে কি হ'ল শক্তিশালী হ'ল প্ৰত্যাহ্বান স্বৰূপে ফ্ৰান্সে যদি শক্তি প্ৰদৰ্শন কৰিব পাৰিছে বা শক্তিশালী হৈছে তো ব্ৰিটিছতো মনে মনে নাথাকে নহয় জানো সেইখিনি সময়ত ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ক্লাইভক মাতি অনা হ'ল তেওঁ সেইখিনি সময়ত ক'ত আছিলে মাদ্ৰাছত আছিলে তেওঁ আনি কি কৰিলে কৰ্ণাটক দখল কৰিবলৈ তেওঁক দিয়া গ'ল ৰবাৰ্ট ক্লাইভে কি কৰিলে ২ মাহৰ অন্তত যুদ্ধ কৰি আৰ্কত তাৰ মানে কৰ্ণাটক তেওঁ কি কৰিলে দখল কৰিব পাৰিলে এতিয়া ব্ৰিটিছৰ হাতৰ পৰা ব্ৰিটিছে কি কৰিলে কৰ্ণাটক দখল কৰিলে আৰু লাহে লাহে ব্ৰিটিছেও কি কৰিলে কৰ্ণাটকৰ ৰাজনীতিত বা ভাৰতীয় ৰাজনীতিত তেওঁলোকে সোমাই পৰিল আৰু এয়া তেওঁলোকৰ কাৰণে কি হৈ গ'ল এক সুবৰ্ণ সুযোগ হৈ পৰিল ব্ৰিটিছৰ কাৰণে কাৰণ ৰবাৰ্ট ক্লাইভে ২ মাহ অন্তত ফৰাচীসকলক হেৰুৱাব পাৰিলে ইংৰাজে চান চাহাবক অপসাৰণ কৰি মহম্মদ আলীক কৰ্ণাটকৰ নবাব পাতিলে কাৰণ ইংৰাজে সহায় কৰিছিল নহয় জানো তোমালোকক মই ক'লোৱেই আৰু কি কৰিলে মহম্মদ আলীক সহায় কৰিলে আৰু মহম্মদ আলীক তেওঁ নবাব হিচাপে ইংৰাজে তেওঁ নিযুক্তি দিলে ব্ৰিটিছ আৰু ফ্ৰান্স দুয়োখন চৰকাৰে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বন্ধ কৰিবলৈ সন্মত হ'ল যিহেতু কৰ্ণাটকৰ দ্বিতীয় যুদ্ধ হ'ল ব্ৰিটিছ আৰু ফ্ৰান্সৰ মাজত গৈ তেওঁলোকৰ মাজত আকৌ সন্ধি হ'ল আৰু সন্ধিত তেওঁলোকে কি কৰিলে দুয়োখন দেশে দুয়োটা জাতিয়ে ব্ৰিটিছ আৰু ফ্ৰান্সে ক'লে যে আমি ভাৰতৰ আভ্যন্তৰীণ দিশত আৰু কোনোদিনে কি নকৰোঁ হস্তক্ষেপ নকৰোঁ এই বুলি তেওঁলোকে কি কৰিলে সন্মতি প্ৰদান কৰিলে ইতিহাসত এইখিনিকে আকৌ কি বুলি জনা যায় দ্বিতীয় কৰ্ণাটক যুদ্ধ এই সিদ্ধান্তই ভাৰতত তেওঁলোকক সংঘাত অন্ত পেলালে এইদৰে কি হ'ল দ্বিতীয় কৰ্ণাটক যুদ্ধৰ কি হ'ল সামৰণি পৰিল ডুপ্লেজ যেটো দ্বিতীয় কৰ্ণাটকৰ যুদ্ধৰ পিছতে ফ্ৰান্সৰ শক্তিশালী পৰিস্থিতি যেটো আছিল ক্ৰমান্বয়ে কমি আহিলে আৰু ব্ৰিটিছসকল উঠি আহিলে সব কি কৰিলে হেয়াৰ প্ৰভাৱ আকৌ ডুপ্লেক্সৰ ওপৰত পৰিল ডুপ্লেক্সক কি কৰিলা ফ্ৰান্সলৈ ঘূৰাই লৈ যোৱা হ'ল ফলত গোটেই সমস্ত দক্ষিণ ভাৰতৰ পৰা ব্ৰিটিছৰ ফ্ৰান্সৰ পৰা
বা ফ্ৰান্সৰ ঠাইত ব্ৰিটিছৰ প্ৰভাৱ কি হৈ গ'ল শক্তিশালী হ'ল আৰু এতিয়া গোটেই দক্ষিণ ভাৰত মুকলি হৈ পৰিল কাৰ কাৰণে মুকলি হ'ল বাৰু কোৱা ব্ৰিটিছৰ কাৰণে মুকলি হ'ল কাৰণ ডুপ্লেক্স কি কৰিলে তেওঁ ফ্ৰান্সলৈ আকৌ ঘূৰাই লৈ অনা হ'ল যুদ্ধ নকৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো কিন্তু 7 বছৰীয়া যুদ্ধ তাৰমানে ইউৰোপত এখন যুদ্ধ হৈ আছিল 7 বছৰীয়া যুদ্ধ মনত ৰাখিবা দেই ইয়াক আকৌ ইংৰাজীত 7 years war বুলি কয় এই যুদ্ধখন 1756 চনত হৈ আছিল ভাৰতত ব্ৰিটিছ আৰু ফৰাচীসকলে পুনৰ প্ৰতিদ্বন্দিতা আৰম্ভ হ'ল তাৰমানে তোমালোকক এটা কথা মনত ৰাখিবা তেওঁলোকে দ্বিতীয় কৰ্ণাটকৰ যুদ্ধত তেওঁলোকে কথা দিলে যিহেতু যে তেওঁলোকে ভাৰতীয় ৰাজনীতিত হস্তক্ষেপ নকৰে কিন্তু তেওঁলোকে সেই হেপাহটো কিন্তু যেটো আশা লৈ তেওঁলোকে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল যে কেনেকৈ তেওঁলোকে নিজকে শক্তিশালী কৰিব পাৰে আৰু ভাৰতখন নিজৰ হাতলৈ আনিব পাৰে এই হেপাহ কিন্তু তেওঁলোকে এৰি দিয়া নাছিল মনে মনে তেওঁলোকে সুযোগ বিচাৰি আছিল আৰু সেই সুযোগ পুনৰ তেওঁলোকৰ হাতলৈ আহিলে 7 বছৰীয়া যুদ্ধৰ সময়ত ৰবাৰ্ট ক্লাইভে চন্দননগৰ দখল কৰিলে এটা চন্দননগৰ তোমালোকে জানা ফ্ৰান্সৰ কি আছিল ঘাটি আছিল তেওঁলোকৰ দুৰ্গ আছিল তাতে এটা ৰবাৰ্ট ক্লাইভ ব্ৰিটিছৰ জেনেৰেল তেওঁ কি কৰিলে চন্দননগৰ দখল কৰে আৰু ইয়াৰ বিপৰীতে ফৰাচীসকলো কি হৈ গ'ল তেওঁলোকো কিন্তু কি নহলে মনে মনে নাথাকিলে ফৰাচীসকলো ইয়াৰ প্ৰত্যুত্তৰ দিলে কি কৰিলে জানানে ফৰাচী গভৰ্ণৰ জেনেৰেল আছিল লালি আৰু বুচি তোমালোকে নামকেইটা মনত ৰাখিবা লালি আৰু বুচিয়ে কি কৰিলে ইংৰাজৰ এটা দুৰ্গ আছিল সেন্ট ডেভিড দুৰ্গ দুৰ্গটোৰ নাম মনত ৰাখিবা তোমালোকে সেন্ট ডেভিড দুৰ্গ এইটো দুৰ্গ আছিল ইংৰাজসকলৰ তো ফৰাচী গভৰ্ণৰ জেনেৰেল লালি আৰু বুচিয়ে কি কৰিলে ইংৰাজৰ এই সেন্ট ডেভিড দুৰ্গ দখল কৰি ইয়াৰ প্ৰত্যুত্তৰ হিচাপত আৰু এইদৰে বান্দিয়াছৰ যুদ্ধ হ'ল ইতিহাসৰ প্ৰসিদ্ধ বান্দিয়াছৰ যুদ্ধ পুনৰ আৰম্ভ হ'ল ব্ৰিটিছ আৰু ফৰাচীসকলৰ মাজত আৰু ব্ৰিটিছ সেনাপতি আয়াৰ কুটৰ হাতত লালি আৰু বুচি পৰাজয় বৰণ কৰিলে এতিয়া লালি আৰু বুচি কোন আছিল তোমালোকক মই কৈছোৱে যে তেওঁলোক ফ্ৰান্সৰ সেনাপতি আছিল আৰু ব্ৰিটিছ সেনাপতি ছাৰ আয়াৰ কুটে লালি আৰু বুচিক পৰাজয় বৰণ কৰিলে আৰু এই যুদ্ধই ভাৰতবৰ্ষত ব্ৰিটিছৰ প্ৰসাৰ আধিপত্য বিস্তাৰ কৰিলে তা ক্ৰমান্বয়ে এটা কি গম পালা ফ্ৰান্সৰ শক্তি কমি আহিল আৰু ব্ৰিটিছৰ শক্তি বাঢ়ি আহিল আৰু ক্ৰমান্বয়ে তেওঁলোকে ভাৰতীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিলে এতিয়া তোমালোকে গম পাইছানে যে এই পাত্তিৰ প্ৰথম অংশত কেনেকৈ তেওঁলোকে নিজৰ প্ৰতিপত্তি দেখুৱাবলৈ বা ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ বা ৰাজনীতি নিজৰ ভাৰতৰ ৰাজনীতিত নিজৰ ঠাই স্থিতি মজবুত কৰিবলৈ শক্তি প্ৰদৰ্শন কৰিবলৈ কি কি কৰা নাই বিশেষকৈ দেশীয় ৰাজ্যবিলাকৰ এই গৃহকন্দলৰ কি কৰিলে তেওঁলোকে সুযোগবোৰ ল'লে ঠিক আছে বাৰু এতিয়া আমি যিখিনি প্ৰথম অংশত পঢ়িলো এই যিখিনি আজি আলোচনা কৰিলো তাৰ ওপৰত মই পৰীক্ষা ল'ম পৰীক্ষা কেইটা তোমালোকে চেষ্টা কৰিবা দেই কি কিনো বুজিলা আৰু এই উত্তৰবোৰ দিবলৈ তোমালোকে চেষ্টা কৰিবা ঠিক আছে প্ৰথম এটা লওঁ ইয়াতে এটা খালি ঠাই পূৰ কৰা আছে চাবা দেশ চনত ঔৰংগজেবৰ মৃত্যু হৈছিল তোমালোকৰ প্ৰথম অৱস্থাতে মই তোমালোকক কৈছিলো যে ঔৰংগজেবৰ মৃত্যুৰ পিছৰ পৰাই এই খেলিমেলিবিলাক আৰম্ভ হ'ল বা এই ইউৰোপীয় জাতিবিলাকে কি কৰিলে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিলে কোৱাচোন বাৰু কি হ'ব পাৰে 1701 নে 1703 নে 1708 এই 1701 1703 আৰু 1707 এই তিনিটাৰ ভিতৰত শুদ্ধ উত্তৰ মনত পৰিছে নে বাৰু হে কি নিশ্চয় চাগে তোমালোকে পঢ়িছা কাৰণ প্ৰথম অৱস্থাতে কৈছিলো যে 1707 চনত কি হ'ল ঔৰংজেবৰ মৃত্যু হৈছিল এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ কেতিয়া হৈছিল যিটো যুদ্ধৰ প্ৰভাৱ আকৌ ভাৰততো পৰিছিল তোমালোকে জানা কেতিয়া হৈছিল 1750 খ্ৰীষ্টাব্দত 1740 খ্ৰীষ্টাব্দত আৰু 1730 খ্ৰীষ্টাব্দত মনত পৰিছেনে তোমালোকৰ কি হ'ব পাৰে কোৱা 1700 ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1740 খ্ৰীষ্টাব্দ মনত ৰাখিবা দেই ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন চাবা ফ্ৰান্সৰ গভৰ্ণৰ আছিল ৰবাৰ্ট ক্লাইভ এইটো প্ৰশ্ন সুধিছে ফ্ৰান্সৰ গভৰ্ণৰ আছিল ৰবাৰ্ট ক্লাইভ হয়নে বাৰু ৰবাৰ্ট ক্লাইভ নিশ্চয়কৈ নহয় ফ্ৰান্সৰ ৰবাৰ্ট ক্লাইভ নাছিলে ব্ৰিটিছৰহে গভৰ্ণৰ জেনেৰেল আছিল ৰবাৰ্ট ক্লাইভ তো পিছলে এইটো বাক্য কি হ'ব সম্পূৰ্ণ অশুদ্ধ হয়নে আচ্ছা ঠিক আছে তোমালোকে এতিয়া বাৰু বুজি পাইছানে প্ৰথম অংশ যে কিদৰে ভাৰতীয় ৰাজনীতিত ব্ৰিটিছ আৰু ফ্ৰান্সে নিজৰ পৰিস্থিতি বা নিজৰ স্থিতি সবল কৰিবলৈ
চেষ্টা কৰিছিল আৰু শেষত গৈ ফ্ৰান্সে কি হ'ল ফ্ৰান্সতকৈ ব্ৰিটিছে নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিলে ঠিক আছে আজিলৈ পিছলৈ এইখিনিতে ৰাখিছো আৰু মই আশা কৰিম তোমালোকে নিশ্চয় ইয়াৰ পৰা লাভৱান হ'বা ধন্যবাদ